এই ৰেচিপিটো যদি এবাৰ বনায় কেতিয়াও ৰেষ্টুৰেণ্টত গৈ খাবলৈ মন নাযাব, ঘৰতেই ৰেষ্টুৰেণ্টৰ নিচিনা সোৱাদ পাব। এতিয়া মই লৈছোঁ আলমণ্ড। এইখিনি অলপ সোনকালে হ'বৰ কাৰণে মই অলপ গৰম পানীত 2 ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিছিলোঁ আৰু এইখিনি পূৰা ফুলি গ'ল। আৰু এতিয়া বাকলিখিনি মই এই ধৰণে গুচাই ল'ম। গোটেইখিনিৰ বাকলিখিনি মই এতিয়া গুচাই ল'লোঁ আৰু এই চাওক গোটেইখিনি। এই জেগাত আপোনালোকে কাজু দিব পাৰে বা মই আজি আলমণ্ড লৈছোঁ। আৰু এতিয়া কেৰাহীখনত মই অলপ তেল দি লৈছোঁ আৰু ইয়াত মই অলপ বেছিকৈ পিঁয়াজ দিছোঁ। পিঁয়াজখিনি মই অলপ ৰাফলি কাটিছোঁ আৰু বিলাহী লৈছোঁ, বিলাহীখিনিও দি দিছোঁ। ইয়াত মই লৈছোঁ নহৰু গোটাকৈ আৰু আদা লৈছোঁ। আৰু এতিয়া ইয়াত মই কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত শুকান জলকীয়াও মই দিছোঁ। আৰু ইয়াত আলমণ্ডকেইটা যিকেইটা মই বাকলি এৰুৱাই থৈছিলোঁ এইখিনিও মই দি দিছোঁ আৰু অলপ জালুক কেইটামান দিছোঁ আৰু অলপ নিমখ দিছোঁ অলপ সোনকালে কোমল হৈ যাবলৈ। আৰু এতিয়া এইখিনি মই অলপ ভাল